হেল্ল' গাইজ, আজি ভিডিঅ'টো যিসকলে ষ্টিং খাই ভাল পায় সেইসকলৰ বাবে আজি ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাওক। ভিডিঅ'টো দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে ষ্টিং কেনেকৈ বনোৱা হয়। ষ্টিং বনোৱা সম্পূৰ্ণ প্ৰচেছিং এই ভিডিঅ'ত দেখা হ'ব। আপোনালোকে যোনে ষ্টিং খাই ভাল পায় চাওক, ষ্টিং কিয় সৰু বাচ্চাক খাবলৈ নিষেধ থাকে চাওক। আপোনালোকে ভিডিঅ'টো দেখিলে অনুমান কৰিব পাৰিব চাওক ষ্টিং কিমান ভাল বস্তু। আপোনালোকে যোনে ষ্টিং খায় সেইসকলৰ বাবে আপোনালোকে ভিডিঅ'টো চাওক। ভিডিঅ'টো আপোনালোকে বহুত কৰি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ষ্টিং লাভাৰ দেখিব পাৰে। চাওক ষ্টিং কিমান ভাল বস্তু এয়া আপোনালোকে অনুমান কৰিব পাৰিব ভিডিঅ'টো দেখিলে। আপোনালোকে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখিব পাৰে। চাওক ষ্টিং বনোৱা সম্পূৰ্ণ প্ৰচেছিং এই ভিডিঅ'ত দেখুওৱা হৈছে। চাওক ষ্টিং কেনেকৈ বনোৱা হয়, কেনেকৈ বনোৱা হয় এই সম্পূৰ্ণ প্ৰচেছিং এই ভিডিঅ'ত দেখুওৱা হৈছে। আপোনালোকে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে দেখিব পাৰে ষ্টিং বনোৱা প্ৰচেছিং। চাওক ষ্টিং কিমান ক্ষতিকাৰক হ'ব পাৰে চাওক, ভিডিঅ'টো দেখিলে মন কৰিব পাৰিব। ধন্যবাদ।